Hello students, welcome back to our channel SI Light of Education. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিসকল ছাত্ৰতে কম্পাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে সাজু হৈছে আৰু তোমালোকৰ এডমিট কাৰ্ডখন মুকলি হৈছে আৰু তোমালোকৰ এডমিট কাৰ্ডখন অলৰেডি ৰিলিজ কৰা হ'ল আৰু তোমালোকে ভাবি আছা যে এই এডমিট কাৰ্ডখন ক'ৰ পৰা কেনেকৈ তোমালোকৰ নিজৰ হাতত ল'ব পাৰিবা। যেই নহওক বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক হোৱাটছআপত মোক মেছেজ কৰি আছে, লগতে কমেণ্ট সেকশ্যনত মেছেজ কৰি আছে যে এডমিট কাৰ্ডখন কেতিয়া আহিব। আৰু এডমিট কাৰ্ডখন তোমালোকে যে হাতত ল'বা, এই এডমিট কাৰ্ডখন ক'ৰ পৰা আনিবা, ক'ৰ পৰা তোমালোকে আনিব পাৰিবা, সেই কথাখিনি মই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। আৰু লগতে আৰু এটা কথা তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবা। লগতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ প্ৰতিটো ছাবজেক্টৰ কাৰণে 100% কমন কুৱেশ্যনছ দি থকা গৈ আছে আৰু তোমালোকে সেই কুৱেশ্যনছখিনিও তোমালোকে চাই ল'বা। যিহেতু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এটা প্লেলিষ্ট এটা বনাই দিছোঁ মই, আৰু প্লেলিষ্ট তোমালোকে চেক কৰি পাৰোঁ। তাতে প্ৰতিটো ছাবজেক্টৰে 100% কমন কুৱেশ্যনছ তাতে দিয়া আছে, অবজেক্টিভ লগতে ডেছক্ৰিপটিভ পাৰ্টত দুয়োটা পাৰ্টতে। যিহেতু তোমালোকৰ অবজেক্টিভ আৰু ডেছক্ৰিপটিভ দুয়োটা পাৰ্টতে ছেপাৰেটলি পাছ কৰিব লাগিব, সেইটো কথা ASSEB আগতে জনাই দিছে আৰু লগতে ময়ো তোমালোকক জনাই দিছোঁ। যেই নহওক, এই এডমিট কাৰ্ডখন ক'ত আহিব আৰু তোমালোকে কেনেকৈ ক'ৰ পৰা ল'বা সেই গোটেইখিনি কথা কৈ দিম, আৰু লগতে তোমালোকৰ এক্সাম ক'ত হ'ব সেই কথাখিনি মই তোমালোকক কৈ দিম। বহুতে কৈ আছে যে আগতে যিটো চেণ্টাৰত এক্সাম দিছোঁ সেই চেণ্টাৰত এক্সাম হ'ব নেকি, তো সেইটো কথা মই তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম যিটো কথা হ'ল, প্ৰথম কথাটো হ'ল তোমালোকৰ এডমিট কাৰ্ডখন ৰিলিজ হ'ল। এই এডমিট কাৰ্ডখন আহিব ক'ত আৰু ক'ৰ পৰা ল'বা সেইটো বিষয়ত মই আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। আৰু এতিয়া আলোচনা কৰিম। প্ৰথম আজিৰ এই ভিডিঅ'টো লৈ অহাৰ কাৰণ হ'ল যে এডমিট কাৰ্ডখন ক'ৰ পৰা তোমালোকে ল'বা। যিখন স্কুলত তোমালোকে পঢ়িছা, যিখন স্কুলৰ পৰা তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, আৰু সেইখন স্কুলৰ পৰা তোমালোকে কিন্তু HSLCৰ এডমিট কাৰ্ডখন আনিছিলা, হয় না? কিন্তু তোমালোকৰ এতিয়াও সেই কম্পাৰ্টমেণ্টেল এক্সামৰ এডমিট কাৰ্ডখন তোমালোকৰ সেইখন স্কুলৰ পৰাই তোমালোকৰ আনিব লাগিব। আৰু তোমালোকে নিজৰ নিজৰ স্কুলত খবৰ ল'বা আৰু তোমালোকৰ এডমিট কাৰ্ডখন লৈ ল'বা। যিহেতু অহা 23 তাৰিখৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ ভালকৈ পঢ়িব লাগিব। যিহেতু এডমিট কাৰ্ডখন আজি হ'ল শনিবাৰ বা সোমবাৰৰ ভিতৰত তোমালোকে সকলোৱে নিজৰ নিজৰ এডমিট কাৰ্ডখন আনি ল'বা। তাৰপিছত এইটো মই কৈ দিছোঁ অন ইউৰ স্কুল বুলি ইয়াতে লিখি দিছোঁ। তাৰপিছত তোমালোকৰ এক্সাম চেণ্টাৰটো বহুতে কৈ আছে যে আগতে যিটো চেণ্টাৰত এক্সাম দিছিল তাতেই হ'ব নেকি, নহয়। আৰু সেইটো নিয়াৰলি বেলেগ চেণ্টাৰত তোমালোকৰ এক্সাম হ'ব। যিহেতু কম্পাৰ্টমেণ্টেল এক্সামত বহুত ছাত্ৰছাত্ৰী নহয়, এইবাৰ কিবা 38%হে ফেইল কৰিছে। সেইকাৰণে কি হয়, চেণ্টাৰটো অলপ দূৰত হয়, কিছুমানৰ অলপ ওচৰতে হয়। যেই নহওক কিয়, তোমালোকক মই এটা কথাই কৈছোঁ, তোমালোকে ভালকৈ কম্পাৰ্টমেণ্টেল এক্সাম দিবা। যিহেতু কিবা কাৰণবশতঃ অবজেক্টিভত বা ডেছক্ৰিপটিভত মাৰ্কছৰ কাৰণে তোমালোকৰ ফেইল কৰিব লগা হৈছে, আৰু যাতে কম্পাৰ্টমেণ্টেল এক্সামত যাতে তেনেকুৱা নহয় সেইটো কথাই কামনা কৰিছোঁ, সকলোৱে পাছ কৰা। আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আলোচনা কৰি থকা গৈ আছে। আৰু ভিডিঅ'টোৰ প্ৰথমতে মই কৈছোঁ তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামতো ছেপাৰেটলি পাছ কৰিব লাগিব, অবজেক্টিভ আৰু ডেছক্ৰিপটিভ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আৰু তোমালোকে যদি মোক ছাপোৰ্ট কৰা, তোমালোকৰ কাৰণে মই আৰু ভাল কুৱেশ্যনছবিলাক লৈ আহিম। যিহেতু কুৱেশ্যন এনচাৰ অলৰেডি দি আছোঁ, তোমালোকৰ ছাপোৰ্ট পাইছোঁ কাৰণে, কিন্তু তোমালোকে আৰু ছাপোৰ্ট কৰিবা। আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে 100% কমন কুৱেশ্যনছবিলাক আৰু দি থকা হৈ থাকিব। তোমালোকৰ 23 পৰা এক্সাম, 23 মে'। তোমালোকৰ 22 22 তাৰিখলৈকে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যনছবিলাক দি থকা হ'ব, আৰু তোমালোকে সেইখিনি চালে যথেষ্ট, আৰু বাকী একো চাব নালাগে। আৰু তাৰে পৰাই তোমালোকে 100 মাৰ্কছৰ ডাইৰেক্ট কমন পাবা। অবজেক্টিভ আৰু থিয়ৰী ডেছক্ৰিপটিভ পাৰ্টৰ কমপ্লিট কুৱেশ্যনছ দি থকা গৈ আছে। আৰু কিছুমানে কৈছে ইলেক্টিভ ছাবজেক্টৰ 100% কমন কুৱেশ্যনছ লাগে, আৰু সেইটো 100% কমন কুৱেশ্যনছ অলৰেডি ছেট কৰা হৈ গৈছে। সেইটো মই দি দিম, 2-1 দিনত মই দি দিম, যিহেতু চিন্তা কৰিবলগীয়া একো নাই। আৰু এটা কথা কৈছোঁ, যদি কোনোবা ছাত্ৰ-ছাত্ৰীৰ যে কিবা কাৰণত যে ভিডিঅ' বনাব লাগে, তোমালোকে যদি জনাই দিয়া যে কোনটো কাৰণত ভিডিঅ' বনাব লাগে, সেইটো যদি তোমালোকে জনাই দিয়া বা কিবা এটা লিংক এটা দি দিয়া, মই লগে ভিডিঅ'টো বনাই দিব পাৰোঁ। বা কিছুমানৰ কি হৈছে, কিবা এপ্লিকেশ্যন আহিছে, বহুতো ছাত্ৰ-ছাত্ৰীয়ে নাজানে, তেনেকুৱা ধৰণৰ যদি 2-1জন ছাত্ৰ-ছাত্ৰীয়ে মোক হোৱাটছআপত মোক পঠাই দিয়ে বা কমেণ্ট ছেকশ্যনত যদি কমেণ্টে কৰে, মই তথাপি সেইটো লৈ ভিডিঅ' এটা বনাই দিম, কোনো চিন্তা নাই। যেই নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টোত এইখিনি আলোচনা কৰিবলগীয়া আজিৰ আছিল। আৰু তোমালোকক শেষত আৰু এটা কথা ৰিকুৱেষ্ট কৰি গৈছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা, যিসকলে নতুন আহিছিলা।
আৰু যিসকলে পুৰণা হৈও মানে ছাবস্ক্ৰাইব কৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীক মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। থেংক ইউ এছ আই লাইট অফ এডুকেশ্যন, থেংক ইউ ৱাচিং দ্য ভিডিঅ'।